কলকাতাত অসম সাহিত্য সভাৰ উদ্যোগত আৰু কলকাতা শাখাৰ সহযোগত ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন সল্ট লেকস্থিত অসম ভৱনৰ প্ৰাংগণত অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত গোস্বামী আৰু কলকাতা সাহিত্য সভাৰ সভাপতি জীৱন ৰয় অনুষ্ঠানৰ পতাকা উত্তোলন কৰে। অসম আৰু বংগৰ সাংস্কৃতিক সেতুবন্ধনত ভূপেন হাজৰিকাৰ অৱদান শীৰ্ষক এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়। এই আলোচনা চক্ৰত আলোচক ৰূপে অংশগ্ৰহণ কৰে সাহিত্য একাডেমী বঁটা বিজয়ী বিশিষ্ট সাহিত্যিক সৈয়দ আসমত জালালকে ধৰি বহুকেইগৰাকী বিশিষ্ট অতিথিয়ে। মণিপুৰী নৃত্যশিল্পী দেৱযানী উপাধিৰে বিভূষিত মীনাক্ষী চলিহা বসু, কণ্ঠশিল্পী ডলি ঘোষ, সাহিত্যিক ত্ৰিদীপ চেটাৰ্জী আৰু ASL ক্লাবৰ অধ্যক্ষা শিক্ষাপ্ৰতি ৰেখা চলিহা বসুক ভূপেন হাজৰিকা জন্ম শতবাৰ্ষিকী স্মাৰক বঁটা প্ৰদান কৰা হয়। প্ৰায় শতাধিক লোকৰ উপস্থিতিত আয়োজন কৰা এই অনুষ্ঠানতে বংগৰ মিলন আৰু সামাজিক দায়বদ্ধতাৰে সমৃদ্ধিশালী কৰি তোলে সমগ্ৰ পৰিৱেশ। সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে অনতাৰ শিল্পী নেকিব আহমেদে। গীত মাতেৰে জীপাল হৈ পৰে সাংস্কৃতিক অনুষ্ঠানৰ পৰিৱেশ।